নাক ঘৰ ঘৰাই শুই আছে। ঐ গোবৰ গোবৰ, ঐ শুনিছ নাই? উঠা। ভাত পানী নোহোৱাকে হৈ গ'ল যে ইচৰা মই ভাত খাবলৈ উঠাইছো। ভয় খাই গলো বাবলি বিউটিফুল। একদম সপোনত মই একদম ভয়ংকৰ কিবা এটা দেখি আছিলো। সপোন দেখিব হলেই নে তোমাৰ? ভাত হৈ গ'ল, ব'লা মায়ে ভাত বাঢ়ি থৈছে। ভাতকেইটা খাই পেলাই শুবা। কাইলৈ আকৌ ভেলেণ্টাইন ডে নহয়, মনত আছেনে নাই? কাইলৈ 14 ফেব্ৰুৱাৰী নেকি? পাহৰিছিলোৱে। অ' মাই গড, তুমি ভেলেণ্টাইন ডে কেনেকে পাহৰিব পাৰা? চাবা আকৌ ছাৰপ্ৰাইজ যদি নাপাওঁ। লগৰ কেইজনী এটা লাষ্ট পাম নহয়, সিহঁতিতো পুৰা ষ্টেটাছ দি থাকিব। মই যদি ষ্টেটাছ দিবলৈ নাপাওঁ, চাবা কথা বেয়া হ'ব কিন্তু। আৰু পৰহিলৰ পৰা পঢ়িব লাগিব। তোমাৰ ৰিটাৰ্ণ পৰীক্ষা হ'ব নহয়, পাছ কৰি থৈছা। কাইলৈ দিনটো মই আজিৰ দিনটো সেইকাৰণে আজৰি দিছোঁ। কাইলৈ ছাৰপ্ৰাইজ প্লেন কৰিবলৈ। আৰু ব'লা এতিয়া ভাত খাবলৈ। জান খাব এজনীয়ে মোৰ। কাইলৈ আকৌ ভেলেণ্টাইন ডে ছাৰপ্ৰাইজ দিব লাগে, পইচাই নাই। আকৌ কাৰোবাৰ এটাৰ পৰা ধাৰ ল'ব লাগিব, নহ'লে মাথাটো গৰম কৰি দিব। এটা পিছত এটা বিপদ, মোৰ বিপদে পিছ নাই হ'ল। কিবা গ্ৰহৰ দুখ লাগি আছে নেকি ঠিক নাই দে, চোৱাবহে লাগিব। এই বোলে সেই দৌৰ, এই বোলে সেই বোলে ছাৰপ্ৰাইজ লাগে। মই বাৰু কিমান কৰিম আৰু চিন্তা কৰি কৰি মোৰ অৱস্থা বেয়া হৈ গৈছে। আকৌ দৌৰিবলৈ যোৱা বুলিয়ে চুলিটো টাকলুকে কাটি দিলে, নগজাই হ'ল। মাথাটো কিবা বিষাইহে আছে। চুলিখিনি নগজিলে জমিব আৰু। ময়ো ভাল মাইকী পাইছো আৰু। ছাৰপ্ৰাইজ দিবলৈও কৈ থাকে, কৈ লোৱাটো বাৰু ছাৰপ্ৰাইজ হ'লনে? আহিছা নে কি ভাত খাবলৈ? নে পানী ঢালি দিমগে আকৌ গৈ পেলাই? বেলেগ গুন্দিয়ে এজনী। গৈছো বাবলি বিউটিফুল। আহা বেগেতে। আজিতো ভেলেণ্টাইন ডে, গোবৰ্ধনে চাগে মোৰ কাৰণে পুৰা একদম ছাৰপ্ৰাইজ প্লেন কৰি আছে। কেক, ৰ'জেছ, বেলুনছ, মাই ফেভৰেট চকলেটছ এণ্ড বিউটি প্ৰডাক্টছ। ৱাও। আৰু ময়োতো তাৰ কাৰণে ছাৰপ্ৰাইজ প্লেন কৰিছোঁ। ইমান ধুনীয়াকৈ লাইব্ৰেৰী নিচিনাকৈ সজাই দিছোঁ। ইয়াতে সোমাই সি পঢ়িব লাগিব যেতিয়ালৈকে পুলিচৰ ৰিটাৰ্ণ নহয়। আৰু বহুত কিতাপ অৰ্ডাৰ দি থৈছোঁ, আহি আছে আৰু লাহে লাহে। এইখিনি লাইব্ৰেৰীৰ পৰা আনিছোঁ, ইছ্যু কৰি পেলাই কেইমাহমান ৰাখি পেলাই ঘূৰাই দিম আৰু ফাইন ভৰিলেও ভৰিম। সেই গোটেই কিতাপখিনি পঢ়ি যদি সি আজৰি হৈ যায়, তেনেহ'লে পাছ কৰিবই খাটাং। হেল্ল' কেতে কি ক? ঐ বাবলি, মোৰ ষ্টেটাছ চালি নে নাই? চা আকৌ। ষ্টেটাছ ক'ত চাম? আৰে ষ্টেটাছ ক'ত চাই আৰু, ছ'চিয়েল মিডিয়া অবিয়াছলি। হোৱাটছএপ ষ্টেটাছ চা, ফেচবুকৰ ষ্টৰি চা আৰু ইনষ্টাগ্ৰামৰ ৰিল চা। মোৰ ছাৰপ্ৰাইজ 12টা বজাতে হ'ল কালি ৰাতি। তোৰ কি ছাৰপ্ৰাইজ দিলে ভেলেণ্টাইন ডে হাজবেণ্ডে? এইজনীয়ে তাৰমানে জ্বলাবলৈ ফোন কৰিছে। হেল্ল' মাতটো অহা নাই। হেল্ল' শুনিছা নাই? শুন আকৌ, কালি মোক কি দিলে জান? ডায়মণ্ডৰ একদম নেকলেছৰ ছেট এটা দিছে আৰু তোৰ একদম ৰিং এটা দিছে, গ'ল্ডৰ, পিয়'ৰ গ'ল্ড, একদম 24 কেৰেট। কি কৈছ? মই একো শুনা নাই দেই, একদম নেটৱৰ্ক বেয়া আমাৰ ইয়াত। হেল্ল' পিছত কৰিম দে, পিছত কৰি আছো। এইজনী একদম বৰ একেবাৰে ছাৰপ্ৰাইজ দিলে। তাই মোক ফোন কৰি জ্বলাবলৈ ষ্টেটাছ চাবলৈ কৈছে। নেচাওঁ যা, চিনেই নকৰোঁ। গোবৰ্ধনে এতিয়া কি ছাৰপ্ৰাইজ প্লেন কৰিছে, ষ্টেটাছ দিব পৰা হয়নে নহয়, লাজেই পাম আৰু কেতেকী আগত। মোৰ মানে একদম প্ৰেছাৰ উঠি গৈছেগৈ দেই। ঠাণ্ডা পানী গিলাচ খাই লওঁগৈ। দাদা, এই গাখীৰ চাহ একাপ দিয়ক চিঙৰা হাতে। দিয়ে থৈছোঁ, মই জানোৱে নহয় তুমি আহিবা বুলি। সদায় এইটো সময়তে আহা দেখোন। একাপ মোলৈও হেৰি কৰি থৈছোঁ, চিঙৰা দি আছোঁ, হেৰি বহা। থেংক ইউ। কিন্তু আৰু বেছি দিন বাকী দিয়া নহ'ব দেই, 400 টকা অলৰেডি হৈ গৈছে। মোৰ দোকানৰ এটা নিয়ম আছে, 500 টকাতকৈ বেছি বাকী দিয়া নহয়। গতিকে সোনকালে পইচাটো দিবা। ৰ'ব না দাদা, বহুত চিন্তাত আছোঁ, মোক 2 দিনমান সময় দিয়ক। এক্সকিউজ মি। হেল্ল' ভাই, দে না 500 টকা এটা ধাৰলৈ, আজি ভেলেণ্টাইন ডে নহয় জানো? নহ'লে এজনীয়ে জান খাব একো এটা নিদিলে। কালি ৰাতিপুৱা কৈছে বোলে সেই ছাৰপ্ৰাইজ লাগিব। সেই ছাৰপ্ৰাইজনো খুজি লয় নে বাৰু? তই নুবুজিবি, তই বিয়া পাতিলেহে গম পাবি। তেজটো পাখাই দিছে আৰু মোৰ, গম পাইছ নাই? কিবা এটা উলিয়াবগে লাগিব, নহ'লে সেই পুলিচত দৌৰিবলৈ যাওঁতে সেই মুণ্ডন কৰি পঠিয়াইছে। ছাৰপ্ৰাইজ নিদিলে মোৰ ডিঙিত লাগি নাথাকিব আৰু। যেন তেনে 500 টকা এটা পঠিয়াই মই তোক দি আছোঁ দিনমানৰ পিছত। শুনিলে নেকি? শুনিছো। ভেলেণ্টাইন ডে আজি ন, সেইকাৰণে মানুহবোৰ আজি কমকে আহিছে চাহ খাবলৈ। ডেকা ল'ৰাবোৰ নাই, বাইক লৈ পিছফালে এজনী উঠাই গ'ল। হেৰি যমুনা পাৰ্কৰ ওচৰত আকৌ হেৰি বিকিছে নহয়, গোলাপ ফুল। বেপাৰীয়ে ততেই পোৱা নাই। হয় নেকি? ময়ো তেন্তে গোলাপ ফুলকে আনিবগে লাগিব। কিছু দাম উঠাইছে বোলে, বেলেগ দাম। এপাহতে 100 টকা বোলে। হয় নেকি? কোনে এবাৰ বিকিছে? কুকিলে বিকিছে, কুকিল, আমাৰ গাঁৱৰ যে। কুকিলে বিকিছে নেকি? আমাৰ ভদেশ্বৰ কাইদৰ ল'ৰাটো। হৈ যাব, তাৰপৰা বাকীলে লৈ যামগে, চিন্তা নাই। মই আহিছো বাৰু দেই, গোলাপ ফুল এপাম দেৰি হলে। আজিৰ দিনটোত বহুত ডিমাণ্ড নহয়, গম পাইছা নাই? চাহ কাপটো খাই যোৱা। পিছত খাই আছো, গোলাপ ফুল আনি লওঁ। ঠাণ্ডা হৈ যাব। ঠাণ্ডা হলেও খাম, ফ্ৰিজত ভৰাই থৈ দিয়ক,
গোলাপ ফুল আগত আনিব লাগিব এইবোৰ ঐ চাহৰ চেঁচা মাছৰ কেঁচা খাব নোৱাৰি ঐ খাব নোৱাৰি যাকে তাকে হিয়াৰ মৰম দিব নোৱাৰি সেই দেখিয়ে বৰলা হৈয়ে থাকিলো আৰু মই সেই দেখিয়ে মোৰ এতিয়া একো চিন্তাও নাই টেনচনো নাই একেবাৰে সেই ভেলেণ্টাইন ডে পাতিবও নালাগে ৰ'জ ডে পাতিবও নালাগে গিফ্ট দিবও নালাগে মই আৰু সেইকাৰণে নিজলৈকে সোণৰ চেন বনাই শিকলি কৰি ডিঙিত পিন্ধি আছো যা ন' গাৰ্লফ্ৰেণ্ড ন' বাৰ্ডেন ন' ৱাইফ হেপী লাইফ অৱশ্যে কেতিয়াবা দুখ নলগা নহয় বিয়াই সভাই যোৱা পাতি পাতি যেতিয়া মানুহবোৰ যায় চেলফি মাৰে হাঁহি হাঁহি তেতিয়াহে অকলশৰীয়া যেন অনুভৱ কৰোঁ আৰু অকণমান ৱাও বহুত কালেকশ্যন আছে দেই এই ৰ'জৰ বুকেবোৰ কেনেকে কোনটো লাগিব এইটো ৰাউণ্ড ৰাউণ্ড টাইপ আছে যে এইটো কিন্তু অলপ কষ্টলি হয় দেই আৰে কোৱা না প্ৰাইচ মোক তুমি দাম দৰৰ কথা ক'বলৈ আহিছা হে কিমাননো এইটো দাম দাদা এইটো ৩,০০০ টকা এই ধেমালি কিয় কোৱা সঁচাকে কোৱা নাই কিমানত দিবা এইটো সঁচাকেই কৈছো ৩,০০০ টকা মানে ৩০০ টকা নহয় 3,000 কি কি ক'লা এই গোলাপ গিপাহত তুমি ৩,০০০ টকা কৈছা মানুহ মাৰিবা দেই এই দাদা আগে পিছে বুকে কিনি পোৱা নাই নেকি ইয়াত বহুত ফুল আছে এবাৰ গিনতি কৰি চাওক তেন্তে অলপ কমাই দিয়া মোক অলপ কম ৰেঞ্জত লাগে কিমান ৰেঞ্জত লাগে ৫০০ টকাৰ ভিতৰত লাগে আৰু তেনেহ'লে ৰ'জৰ বুকে নাহিব দেই আপুনি বেলেগ ফুলৰ ল'ব পাৰে ওৱাই কি কোৱা আকৌ আজি ভেলেণ্টাইন ডে দিনাখন বেলেগ ফুল দিম নে ৰ'জে দিব লাগিব তেন্তে ৩,০০০ দিয়ক আৰু নিয়ক আৰু যদি ছিংগুল লাগে ছিংগুল গোলাপো ল'ব পাৰে ১০০ টকা টেপা হৈ ইমান দাম হ'ল নে বাৰু ভাবি লওক আপুনি নিয়ে নে নিনিয়ে মোৰ বহুত কাষ্টমাৰ আছে দেই মোৰ টাইম পাছ কৰি থাকিবলৈ সময় নাই তোমাক কি লাগিব মোক ৰ'জ এপাহ দিলেই হ'ব ১০০ টকা উলিওৱা মোৰ আজি ভেলেণ্টাইন পকি যাব বেলেগ ভাল পাব আৰু মোৰ ফালে এইফালে আহা আকৌ অলপ দামটো কমোৱা ৩,০০০ বহুত হৈছে নহয় বুজিছে নে দাদা এই গোলাপ এইবিলাক ফুল চুল গুৱাহাটীৰ পৰা আনিব লাগে কেৰিং চাৰ্জ আনি ইয়াত প্ৰিজাৰ্ভ কৰিব লাগে ইলেক্ট্ৰিচিটি যায় তাৰ উপৰি এতিয়া বুকেটো বনাওঁতে কিমান কষ্ট হয় কাঁইতে ফুটে আঙুলিত তাত লগোৱা বস্তুবোৰ বহুত দাম পৰেগৈ নহয় আপুনি লয় যদি লওক নহ'লে বেলেগ কিবা ফুল লওক আজি ৰ'জৰ বহুত ডিমাণ্ড আজিতো আৰু দাম কমাব নোৱাৰি দেই হ'ব নালাগে ৩,০০০ দি ৰ'জ নিনো মই বেলেগ কিবা এটাই দিমগে এনেই টাইম ৱেষ্ট কৰিলেহি মোক এই গোবৰ্ধন দা দেখোন কি লাগিব কওক গোটেই ফুলৰ বাগান মেলি থৈছো তাকে গম পালো তই ফুলৰ দোকান দিছ বুলি কেতিয়াৰ পৰা কৰিছ এইবিলাক কাৰবাৰ ভাল হৈছে দেই হৈ গ'ল আজি মোটামুটি আপোনাৰ এবছৰে হ'ল ভাল কথা মই তোৰ দোকানৰ পৰা বুকে নহ'লে ফুল চুল কিবা লৈ যাওঁ বোলো সেই বৌৰলে কওক কোনটো লাগিব বুকে লাগিব নে ছিংগল ফুল লাগিব গোলাপ লাগিব নে লিলি লাগিব নে বেলেগ কিবা লাগিব গোলাপৰ বুকেটো কিমান এই গোলটো 3,000 ধেমালি নকৰ সঁচাকে কিমান এইটো ক সঁচাকে 3,000 মাই গড এনেকে হ'লে কেনেকে হ'ব লৈ যাওক আৰু বছৰেকত এবাৰহে ভেলেণ্টাইন ডে বৌয়ে ভাল পাব এনেও বাবলি বৌ বহুত চৌখিন হয় ভাল পাব লৈ যাওক নিব পাৰি বাৰু দামটো অকণমান কমোৱা হ'ব দিয়ক ২৮০০ দিব দিয়ক লৈ যাওক হ'ব দিয়া মই আকৌ পইচাটো অলপ দেৰি পিছতহে দিমহি দেই মোৰ মানে গুগল পে'টো কিবা কাম কৰা নাই মই সেই গোটেই ফোনটো মানে ৰিষ্টাৰ্ট মাৰি থৈছোঁ সন্ধিয়ালৈ আহি দি থৈ যামহি দেই কিবা এটা এডভান্স দি থৈ যাওক কেছ নাই আজিকালি কেছ লৈ কোনে ঘূৰে বাৰু অনলাইন কাৰবাৰহে মোক তুমি বিশ্বাস নকৰা চিনাকি মানুহটো ক'ত পলাম ন তোমাৰ ২৮০০ টকালৈ দিয়া লৈ যাওক পইচাটো আবেলি দি থৈ যাব দেই দি যাম বিউটিফুল খুশ হৈ যাব থেংক ইউ ৱাও দাদা এই মাত্ৰ যে সেইজনে যে লৈ গৈছে সেই গোলাপৰ বুকেটো কিমান দাম এইটো ৩,০০০ অ' মাই গড সিমানটো বাজেট মোৰ আৰু সেই চন্দ্ৰলৈ যোৱা মংগল গ্ৰহলৈ যোৱা একেই কথা দেই তাতকৈ কমৰ বুকে নাই নেকি বুকে একদম 700ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ৰ'জৰ হ'লেতো 1,000 বেলেগ বুকে হ'লে 700ৰ পৰা ষ্টাৰ্ট হৈছে আৰু ছিংগুল ৰ'জ 100 ৰুপিজ বুকে 700ৰ পৰা ষ্টাৰ্ট হৈছে নেকি আমাৰ নিচিনা দুখীয়া মানুহে কি কৰিব আমাৰ নিচিনা বেকাৰ মানুহে কি কৰিব সেইটো মই নাজানো আৰু সেইটো আৰু তোমালোকেহে জানিবা তাৰপিছত এতিয়া 500 টকাহে আছিলে বুকে এটা দিম বুলি ভাবি আছিলোঁ 700 টকা এটা এপাহ ৰ'জ দিলে কি হ'ব 100 টকা দি লৈ যোৱা 5 পাহ গোলাপ
বান্ধি দিওঁ বুকে হৈ যাব সেইটোৱে দি আকৌ বেলেগ গিফ্টটো দিব লাগিব নহয় আকৌ ৰেষ্টুৰেণ্টত খুৱাবও লাগিব কি কৰিম তেতিয়া মই যে 100 টকাত বুকে এটা পাম 200 টকা বোলো গিফ্ট এটা দিম 300 টকা হোটেলত খাই দিম হৈ যাব পকৰি ঘুগুনি চিকেন ফ্ৰাই ভাইটি তুমি 2026ত এই 500 টকা ইমান কাম কৰিব নোৱাৰা বুজিছা নাই হ'ব দিয়ক মই ফুল বেলেগৰ পৰা ব্যৱস্থা কৰি ল'ম 500 টকাই দি ৰেষ্টুৰেণ্টত গৈ চিকেন ম'ম' চিকেন ললিপপ খাই দিম পেটটো ভৰিব এইটো আউটডেটেডটো এইটো আইডিয়া মই আজি কোনকোনিক পলাশৰ ফুলকে গিফ্ট দি দিওঁ তাৰপিছত 500 টকাই দি ৰেষ্টুৰেণ্টত গৈ খুৱাই দিম মজা আইডিয়া ফাগুনী পলাশৰ ৰঙা ৰং নাজানো জোন মনিৰ কালৈ মন দেখিলে বাটতে কৰ খন বহুত হৰিয়ে আছে ইয়াৰ পৰাই লৈ যাওঁ ডাল এটা এইটো ডালেই ভাল হ'ব বহুত নাহিলে হ'ব কি বা সাৰপ্ৰাইজ আনিছে বাবলি বিউটিফুল হ্যাপি ভ্যালেন্টাইন্স ডে থ্যাংক ইউ কেনেকুৱা লাগিল সাৰপ্ৰাইজটো সাৰপ্ৰাইজ কোনা সাৰপ্ৰাইজ ফুলা বুকেটো লৈছে নহয় বুকেটো ধুনীয়া লাগিছে বাৰু এটোতো সাৰপ্ৰাইজ নহয় এটোতো কম্পালসৰি ৰজা বুকে আৰু কি আনিছা গিফ্ট কি আনিছা হে দিয়া আকৌ বেলেগ একো অনা নাই ফুলা বুকেটোৱে 3000 লৈছে কি ইমান দাম দি তুমি বুকেটো আনিলা মোলে ড্ৰেছ এটা আনিব পাৰিলাহেঁতেন দেখোন তাকো বাকী লগাই থৈ আহিছো গোল খাবলৈ আছে পইচা দিব নোৱাৰিলে তুমি যে সঁচাকে দেই সাৰপ্ৰাইজ এটা প্লেন কৰিব নোৱাৰা মোৰ লগৰজনী গিয়েকে যিখন সাৰপ্ৰাইজ প্লেন কৰিছে ষ্টেটাছ দি মোক এতিয়া ফোন কৰি জ্বলাই আছে ময়ো তোমাৰ কাৰণে ইমান ধুনীয়া সাৰপ্ৰাইজ প্লেন কৰি থলো তুমি এহে কৰিলা মোৰ কাৰণে সাৰপ্ৰাইজ কোঠা দিয়া আকৌ ভালকে চোৱাচোন চাৰিফালে ঘূৰি পেলাই ক'ত চাৰিফালে দেখা নাই কিতাপ তোমাৰ ৰিটাৰ্ণ এক্সামৰ কাৰণে গোটেই লাইব্ৰেৰীৰ পৰা কিতাপ আনি গোটাইছো এইবোৰ চব পঢ়িব লাগিব আৰু আহি আছে অৰ্ডাৰ দি থৈছো অনলাইন তোমাৰ কাৰণে পঢ়া ৰুম বনাই দিছো তোমাৰ সেইটোৱে সাৰপ্ৰাইজ